আজিৰ আমাৰ এই সৰস্বতী পূজা উৎসৱত আপোনালোকক সকলোলৈ আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ বিভিন্ন গাঁৱৰ পৰা অহা গামবুঢ়াসকল তথা আমাৰ এইখন বিদ্যালয়ৰ কমিটিৰ প্ৰেছিডেণ্ট বা অভিভাৱকসকল, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ কণ ছাত্ৰ ছাত্ৰী সকলোকো মই আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনাইছোঁ। তে সঁচাকৈ আজি বহুত ভাল লগা দিন, যিটো নেকি আমাৰ কণ ল'ৰা ছোৱালী হওক বা আমাৰ পেৰেণ্টছ ছাইডৰ পৰা সহযোগ লৈ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইনিচিয়েটিভৰ ফলত আজি আমি ইমান ধুনীয়াকৈ পূজা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আছোঁ। প্ৰথমত এনে বৰ্তমান 230 জন আছে। তেনেকুৱা বিশেষ চৰকাৰৰ ফালৰ পৰা সহায়ৰ বিষয়ে আমি সেইটো পৰ্যায়ত গৈ পোৱা নাই এতিয়ালৈকে। আমিও বৰ্তমানলৈকে তেনেকুৱা গৈ পোৱা নাই। গতিকে আমি যিমানখিনি নিজৰ ফালৰ পৰা আমাৰ পেৰেণ্ট ছাইড হওক বা স্কুল কমিটি হওক বা আমাৰ মেনেজমেণ্ট ছাইডৰ পৰা যিখিনি পাৰিছোঁ আমি ব্যক্তিগতভাৱে বৰ্তমান চলাই গৈ আছোঁ। আৰু যিহেতু আমাৰ বিভিন্ন পৰ্যায়ৰ বা বিভিন্ন পৰ্যায়ৰ শ্ৰেণীৰ মানে পৰিয়ালৰ পৰা ল'ৰা ছোৱালী আছে, যেনিবা কোনোবা মা আছে দেউতা নাই, কাৰোবাৰ মা দেউতা নাই, তেনেধৰণৰ আৰু BPL ফেমিলি তেনেধৰণকো আমি বিশেষভাৱে ধৰক ফিজৰ ক্ষেত্ৰত বিভিন্ন মূল্যৰ ক্ষেত্ৰত আমি ৰেহাই দি পঢ়াই আছোঁ। স্পেচিয়েলি যাৰ মা দেউতা নাই, যিটো অৰফেন আছে, আমি টোটেলি সম্পূৰ্ণ ফ্ৰীকৈ আমি পঢ়াওঁ। আৰু লগতে যাৰ দেউতা নাই ইহঁতৰ ওপৰতো আমি ৰেহাই মূল্যত পঢ়াওঁ। অকল পঢ়োৱা বুলি নহয়, আমাৰ হোষ্টেল আছে, হোষ্টেলতো আমি ফ্ৰীকৈ ৰাখোঁ। আৰু ধৰক স্কুল বাছ ছাৰ্ভিচ সেৱাও দি আছোঁ। গতিকে বাছ সেৱাৰ প্ৰতি যিটো মূল্য থাকে, মূল্যৰ ওপৰতো আমি কনচেশ্যন ৰাখি যিমানখিনি পাৰিছোঁ আমি সমাজৰ কাম লৈ আগুৱাই গৈ আছোঁ। ইতিমধ্যে জানিব পাৰিছোঁ আপুনি দুখন বিদ্যালয় চলাই আছে। হয়, ব্যক্তিগতভাৱে চৰকাৰৰ ফালৰ পৰা কোনো সহায় পোৱা নাই। কোন বিদ্যালয় কোন ঠাইত? হয়, বৰ্তমান মই সঁচাকৈ ক'ব লাগিব দুখন বিদ্যালয় চলাই আছোঁ নিজস্বভাৱে। এখন ঠাইজোৱাৰী সামৰি কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে। ঠাইজোৱাৰী স্কুলখনৰ নাম শিৱৰায় বসু ইংলিছ স্কুল। আমাৰ এইখনৰ নামো শিৱৰায় বসু ইংলিছ স্কুল। বৰ্তমান য'ত আমি আছোঁ সেইটো আমাৰ এনে হাফলং তিনিআলি বুলি ক'লে বেছিকৈ মানুহে গম পায়, কিন্তু ছোটৱা চিলিংটো আণ্ডাৰ দিয়ংবৰা কনষ্টিটুৱেঞ্চি। তে আপুনি যিটো সুধিছে আজি স্কুলৰ ডেভেলপমেণ্টৰ বিষয়ে, মই নিজক ইমানখিনি ডেভেলপ কৰিব পাৰিছে বুলি মই ক'ব যোৱা নাই। কিন্তু আজি যিখিনি পৰ্যায়ত আমি আছোঁ তাৰ সঁচাকৈ মই খুব মানে নিজক কি বুলি কওঁ, খুব ধন্য বুলি ভাবোঁ। আমি স্কুলৰ বাছৰ সেৱাও দিব পাৰি আছোঁ আৰু হোষ্টেল সেৱাও দি আছোঁ। এইখিনি যিখিনি আমি কৰিব পাৰিছোঁ আমাৰ ক'ব গ'লেতো আমাৰ কষ্টৰ কাৰণে, আমি যিটো ইচ্ছা শক্তি কষ্টৰ কাৰণে হৈছে। স্পেচিয়েলি মই নিজক সদায়, আজি এইখন স্কুলৰ মই চেয়াৰমেন তথা প্ৰিন্সিপাল হয়, কিন্তু মই নিজক সদায় চেয়াৰমেন বুলি নলয়, সদায় নিজৰ কামত এংগেজ কৰি মই নিজক এইখন বিদ্যালয়ত এমপ্লয়ী হিচাপে মই নিজক ইনভল্ভ কৰোঁ। আৰু লগতে যিবোৰ মোৰ লগত লাগি থকা টিচিং নন টিচিং ষ্টাফবোৰক মই নিজৰ এমপ্লয়ী হিচাপে নাভাবি সদায় নিজৰ ভাই বন্ধু হিচাপে লৈ মই সদায় কামত আগুৱাই যাওঁ। আৰু যিবোৰ আমাৰ পেৰেণ্টছসকল আছে, অভিভাৱকসকল আছে, ইহঁতকো মই কি বুলি ভাবোঁ, সদায় মোৰ পৰিয়ালৰ সদস্য বুলি ভাবি লৈ মই সদায় কামত আগুৱাই যাওঁ। গতিকে মোৰ বন্ধু বান্ধৱ হওক, পেৰেণ্টছ ছাইডৰ পৰা হওক বা ওচৰ চুবুৰীয়াৰ পৰা যিখিনি মই পাই আছোঁ সেইটোৱে মই চাফিচিয়েণ্ট বুলি ভাবোঁ। গতিকে আমাৰ পেৰেণ্টছসকলক মই সদায় ধন্যবাদ মই জ্ঞাপন কৰোঁ। চৰকাৰৰ আহ্বান জনাম বুলি ক'লে তেনেকৈ বিশেষ নাই। চৰকাৰে যিখিনি কৰি আছে ভালেই কৰি আছে। যিটো মানুহে কয় অল ইজ ৱেল বুলি, গতিকে মই অল ইজ ৱেলেই বুলি কওঁ। বৰ্তমানলৈকে যোৱা নাই সঁচাকৈ। গতিকে হয়তো ভৱিষ্যত যদি আমি যাওঁ, নিশ্চয় আমাৰ চৰকাৰে তথা আমাৰ অট'নমাছ কাউন্সিলে আমাক কিবা এটা সহায় কৰিম বুলি মই সদায় আশাবাদী। ইতিমধ্যে মই ক'লোৱেই দুখন স্কুল মই চলাই আছোঁ। এইখন স্কুল চলাই যদি আমি কেইটামান বছৰত ভিতৰত যদি আমি অকণমান ছেটেলমেণ্টটো আনিব পাৰোঁ, ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰটো এতিয়া আপোনালোকে দেখিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ইমানখিনি আমি কৰিব পৰা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক হোৱাৰ পাছত ধৰক বাকী আমাৰ চব ছাইডত ঠিক ঠাক হোৱাৰ পাছত মোৰ এটা ভাল এটা পদক্ষেপ ল'ম বুলি ইচ্ছা কৰিছোঁ, যিটো নেকি মই অনাথ আশ্ৰম এখনৰ সপোন ৰচি আছোঁ। এইখন এৰিয়াতে অনাথ আশ্ৰম খুলিম, য'ত নেকি 50টা কণ ল'ৰা ছোৱালী থাকিব যাৰ মা দেউতা নাই। ইহঁতক সম্পূৰ্ণ অনাথ আশ্ৰম বুলি ক'লে এনে বুজি পাই চবে বিনামূল্য
আজি থকাৰ পৰা আদি কৰি পঢ়া শুনা ইহঁতক এটা বয়স লিমিটত ৰাখি যিটো নেকি মানে মেচুৰ কৰালৈকে এটা ল'ৰা বা ছোৱালী জন্মৰ পৰা এটা মেচুৰ হোৱালৈকে আমি গোটেইখিনি দায়িত্ব লৈ ইহঁতক সেৱা দিম বুলি মোৰ এটা সপোন আছে। এই সপোনটো আমাৰ যিটো টিমৰ ওচৰত মই অলৰেডি প্ৰকাশ কৰিছোঁ, গতিকে চবে সেইটোৰ প্ৰয়াসতে আছে এতিয়া। আমাৰ ইয়াত শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবুঢ়া আৰু ইয়াত খন ছাত্ৰ ছাত্ৰী সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ইয়াত শিৱৰাই বসং এটা শিক্ষক অনুষ্ঠান খোলাৰ অৰ্থ হ'ল শিৱৰাই বসং হ'ল আমালোকৰ এটা শিৱ বুলি কয়। আপোনালোকে শিৱ বুলি কয়, আমালোকে শিৱৰাই বুলি কয়, মহাদেৱ। ইয়াৰ নামত এখেতে ইয়াত শিক্ষা অনুষ্ঠান খুলিছে, সেইকাৰণে খুব ভাল কথা। আৰু আজি প্ৰায় 9 বছৰ হ'ল 2017 পৰা আৰম্ভ কৰিছে, মুকলি কৰিছে স্কুলখন। এতিয়ালৈকে কোনো ইয়াত হাই কাজিয়াও নাই, কোনো বদনামো নাই, ভালদৰে চলি গৈ আছে। ইয়াত হোষ্টেলো আছে আৰু মানুহে শিক্ষাৰ কাৰণে এটা অনুষ্ঠান কৰা বহুত বহুত মানুহৰ কাৰণে সহায়। কিয়নো মানুহে জীয়াই থাকিবলৈ হ'লে শিক্ষা লাগে, গতিকে ইয়াত আমাৰ এই যে তিনালি গাঁৱৰ মাজত ইয়াত শিৱৰাই বসং বুলি এটা শিক্ষা অনুষ্ঠান খোলাৰ কাৰণে আমালোকে বহুত বহুত ভাল পাইছোঁ আৰু যিমান পাৰে আমালোকৰ গাঁৱলীয়া হিচাপে বা গাঁওবুঢ়া হিচাপে সহায় দি আছে। গতিকে আমি ভালেই পাওঁ এই শিক্ষা এটা অনুষ্ঠান খোলাটো। গতিকে কি কয়, চৰকাৰতো এতিয়া প্ৰাইভেট স্কুলবিলাকে কি সহায় দিয়ে নিদিয়ে সেইটোৱে গভৰ্ণমেণ্টে জানে। আমালোকে এতিয়া প্ৰাইভেট স্কুলত গভৰ্ণমেণ্টে কি পদক্ষেপ লয়, কিহত সহায় কৰে, এতিয়া গভৰ্ণমেণ্টে নানা ধৰণৰ আইন কানুন কৰি আছে। সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে জানে কি হয় কি নহয়। তথাপিও সহায় কৰিলে ভাল বুলি মই ভাবোঁ, কিয়নো ইয়াত হোষ্টেল আছে আৰু এখেতে মানে যিটো দুখীয়া দৰিদ্ৰত ল'ৰা ছোৱালীক অলপ সহায়ো কৰি আছে। গতিকে এনেকুৱা মানে এটা অনুষ্ঠানৰ সহায় কৰিব লাগে বুলিয়ে মই ভাবোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।